গুড ইভিনিং ষ্টুডেণ্টছ, ষ্টাডি টাইমৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ 7.2 কুৱেশ্যন নম্বৰ 7, চেপ্টাৰ 7.2 কুৱেশ্যন নম্বৰ 7টো কি বুলি কৈছে যে এই এটা বৃত্তৰ এ বি এডাল ব্যাস, এইটো এটা বৃত্তটোৰ কেন্দ্ৰ অ বুলি ধৰিছোঁ। এ বি তাৰ মাজেদি যোৱা মানে বৃত্তৰ দুটা মূৰত টাচ কৰিব লাগিব আৰু সেইডাল কেন্দ্ৰৰ মাজেদি যাব লাগিব। যদি বৃত্তটোৰ কেন্দ্ৰৰ মাজেদি যায় আৰু বৃত্তটোৰ দুটা মূৰত স্পৰ্শ কৰে তেতিয়াহ'লে তাক ব্যাস বুলি কোৱা হয়। ব্যাস এ বিডাল ব্যাস বুলি দি দিছে, গতিকে আমি ধৰি ল'লোঁ এই বিন্দুটোৰ স্থানাংক কি দিয়া আছে ধৰা হ'ল। আমি এই বিন্দুটোৰ স্থানাংক ধৰি লৈছোঁ এক্স আৰু ৱাই, আৰু বি বিন্দুটো দিয়া আছে। বি বিন্দুটো কি দিছে, বি বিন্দুৰ স্থানাংক দি দিছে 1,4। এতিয়া এটা কথা, এইটো হ'ল কেন্দ্ৰৰ পৰা পৰিধিলৈ টানাবিলাকক কি কয়, ব্যাসাৰ্ধ বুলি কয়। বৃত্ত এটাৰ কেন্দ্ৰৰ পৰা তাৰ পৰিধিলৈ যদি টানো সেইটো কয় ব্যাসাৰ্ধ। গতিকে ইয়াত কি হ'ব, ইয়াত অ এ ইকুৱেল টু অ বি ইকুৱেল টু আৰ হৈ যাব, ৰেডিয়াছ ব্যাসাৰ্ধ হৈ যাব। যদি এটা বৃত্তৰ ক্ষেত্ৰত ব্যাসাৰ্ধ সদায় সমান থাকে, মানে আল্টিমেটলি অ এ ইকুৱেল টু অ বি চেম থাকিব। যদি অ এ ইকুৱেল টু অ বি হয় তেতিয়া অ ইজ দ্য মিড পইণ্ট অফ অ'টো এ বিৰ মধ্যবিন্দু হৈ যাব। যিহেতু OA equal to OB equal to R, গতিকে ইয়াৰ পৰা আমি কি লিখিম, O বিন্দুটো AB মধ্যবিন্দু। যদি মধ্যবিন্দু হৈ গ'ল তেতিয়া O বিন্দু যদি মধ্যবিন্দু হয়, মধ্যবিন্দুৰ স্থানাংক আমি উলিয়াই দিলে হ'ল। মধ্যবিন্দু, গতিকে মধ্যবিন্দুৰ স্থানাংক কি হ'ব, মধ্যবিন্দুৰ স্থানাংক দিয়া আছে। স্থানাংক কিমান দিয়া আছে, 2,-3। অ'টো দিয়া হৈ আছে, অ মধ্যবিন্দু অ'ৰ স্থানাংক লিখি দিওঁ, অ স্থানাংক অ 2,3। মধ্যবিন্দুৰ স্থানাংকটো দিয়ে দিলে। যদি মধ্যবিন্দুৰ স্থানাংক দিয়া হৈছে আৰু মধ্যবিন্দুৰ ফৰ্মুলা ইউজ কৰিলে এতেকে x1 + x2/2 ইকুৱেল টু x, ফৰ্মুলাটো মধ্যবিন্দু y1 + y2/2 ইকুৱেল টু y। এতিয়া ইয়াতে আমি যদি চাওঁ x1ৰ মানটো নাজানো, x1 এটা পাওঁ, x2 ভেলুটো কিমান দিয়া আছে, 1 দিয়া আছে, 1/2। ঠিক তেনেকৈ ইয়াতে যদি চাওঁ y1টো আমি নাজানো, y2 ভেলুটো কিমান দিয়া আছে, 4 দিয়া আছে, 4/2 ইকুৱেল টু ইয়াতে x ৰ মানটো কিমান দিয়া আছে, এই বিন্দুটোৰ স্থানাংক x ইকুৱেল টু 2, y ইকুৱেল টু -3 দিয়া আছে। গতিকে ইয়াতে যদি চাওঁ x1 + 1 ইকুৱেল টু 4, 2 to the 4 হৈ গ'ল। x1 equal to 4 - 1 equal to 3, x1 equal to 3 পালোঁ। ঠিক তেনেদৰে y1 + 4 equal to -6 পালোঁ। y1 equal to কি হ'ব, -6 - 4 -10 পালোঁ। এতিয়া আমি x ৰ মানটো পাই গ'লোঁ, x ৰ মানটো পালোঁ 3, y মানটো পালোঁ -10। গতিকে এতিয়া বিন্দুটো কি হ'ব, এই বিন্দুৰ স্থানাংক কি হ'ব, এই বিন্দুৰ স্থানাংক পালোঁ, y মানটো x ৰ মানটো পালোঁ 3, y মানটো -10। এইটো আমাক উলিয়াব দিয়াটো এই বিন্দুৰ স্থানাংক, কাৰণ আমাক দিছিলে। এটা কথা মনত ৰাখিলে হ'ল, ব্যাসডাল বৃত্তৰ কেন্দ্ৰৰ মাজেদি যাব। যদি কেন্দ্ৰৰ মাজেদি যায়, কেন্দ্ৰৰ পৰা পৰিধিলৈ টানিলেতো ব্যাসাৰ্ধ হয়। গতিকে আল্টিমেটলি ব্যাসাৰ্ধৰ দুগুণ ব্যাস হয়, ব্যাসৰ আধা ব্যাসাৰ্ধ, সেইটো আমি জানোৱেই। গতিকে অ ইজ দ্য মিড পইণ্ট, মধ্যবিন্দু হ'লে আমি বেলেগ কৰিবই নালাগে, মধ্যবিন্দু সূত্ৰ ব্যৱহাৰ কৰিলে হ'ব। থেংক ইউ। যদি ভাল লাগে চেনেলটো